এয়া চাওক এয়া হ'ল গুৱাহাটীৰ ফেঞ্চি বজাৰ সঁচাকৈয়ে বৰ্তমান ফেঞ্চি বজাৰ ভৰি পৰিছে শীতৰ বস্ত্ৰৰে অতি কম মূল্যত শীতৰ বস্ত্ৰ অৰ্থাৎ চুৱেটাৰ জাম্পাৰ টুপি মোজা পেণ্ট গৰম পেণ্ট শ্বল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ বস্ত্ৰসমূহ অতি কম মূল্যত আচলতে বিক্ৰী হৈ আছে মানে এনেকুৱা হৈছে যে কোনেও বৰ্তমান সময়ত ঠাণ্ডাত কঁপিবলগীয়া নহয় কাৰণ একেবাৰে কম মূল্য মানে 100 টকাৰ পৰা 500 টকালৈকে সকলো ধৰণৰ ইয়াতে কাপোৰ পোৱা যায় কাপোৰ পাব এই সময়ত একেবাৰে ফেঞ্চি বজাৰ কেৱল শীতৰ বস্ত্ৰৰে ভৰি পৰিছে কোটবোৰ আছে খুব সুন্দৰ আৰু জাম্পাৰৰ কথাটো ক'বই নালাগে ভেৰাইটিজ ষ্টাইলৰ জাম্পাৰ ভেৰাইটিজ কালাৰ ভাল লগা সঁচাকৈয়ে কাপোৰবোৰৰ কোৱালিটিও কিন্তু উন্নত মানৰেই আমিও গ'লো আচলতে গুৱাহাটীলৈ যাওঁতে এবাৰ ফেঞ্চিত সোমাই পেলাই আটাইখিনি আমিও দেখিলোঁ গুৱাহাটীত যদি কিবা কামত আহে এবাৰ ফেঞ্চি বজাৰত সোমাই যাব পাৰে কাৰণ বিভিন্ন কাপোৰৰ ভিতৰত কিছুমান অৱশ্যে কাপোৰ যথেষ্ট পছন্দ লগা হয় আৰু কোৱালিটিৰ ফালৰ পৰাও উন্নত কোৱালিটিৰ কাপোৰ ইয়াত দেখিবলৈ পোৱা গৈছে গতিকে আমিও গুৱাহাটীলৈ আহি পেলাই যদি এপাক ফেঞ্চি বজাৰত সোমাই নাযাওঁ নিশ্চয় ভাল নালাগিব আৰু আমিও গুৱাহাটী ফেঞ্চি বজাৰত এপাক সোমাই আমি গোটেই কাপোৰবোৰ চালো ঠাণ্ডাৰ কাপোৰবোৰ কি কৰিব বেছি লাট লগাই নহয় এখনত লাট লগাই দিবি এখনত দামী লগাই দিবি আমি ফেঞ্চিত ঘূৰি আছে না ঠিকছে একদম বজাৰ কিমান ভৰ্তি কৰি থৈছে বজাৰ চবে